ক্লাইমেট তেওঁ NRC CA সময়ত গোটেই ৱৰ্ল্ডতে তেওঁ কৈ ফুৰিছে যে ইণ্ডিয়া ইজ ডিফ্ৰেঞ্চাইজিং CA নামত NRC নামত ইণ্ডিয়াই ভিতৰৰ পৰা বঞ্চিত কৰিছে। অসমৰ ওপৰত তেওঁৰ গৌৰৱ গগৈ যিবোৰ কাৰুকাৰ্য পাকিস্তানৰ যিটো লিংক আজি গোটেইবোৰ প্ৰকাশ কৰা হৈছে আৰু আজি দেশকে আমি দেখি পাইছোঁ যে তেখেত যে পাকিস্তানৰ লগত যে লিংক আছিলে এইটো আজি প্ৰমাণ আমাক দেখুৱাই দিছে আৰু যিজন মানুহে যিজন ব্যক্তিয়ে য'ত এতিয়া ভাৰতৰ ভাত খায় ভাল চাউল ভাত খায় ভাৰতকে শত্ৰু পাকিস্তান এজেণ্ট হৈ যদি থাকে তেনেকুৱা মানুহ ভাৰতত থকাটো আমি নিবিচাৰোঁ আৰু এই দলটোৰ যি দলক নেতৃত্ব দি আছে এই নেতৃত্ব দিয়া দলটো কাৰণ মিয়া প্ৰেমী এইটো সকলোৱে জানে কাৰণ মিয়াৰ বাৰে তেখেতসকলে একো চিনি নাপায় মই ভাবোঁ এনেকুৱা দল এটা যিজন গৌৰৱ গগৈ যিটো এতিয়ালৈকে আপোনালোকে জানে নিজৰ ল'ৰা ছোৱালীবিলাককে নিজৰ ইণ্ডিয়া চিটিজেনশ্বিপ কৰিব পৰা হোৱা নাই এই ব্যক্তিজনে ভাৰতৰ কাৰণে অসমৰ কাৰণে কি চিন্তা কৰিব তেখেতে ভাৰতত অসমত থকাতকৈ পাকিস্তানত থকাটো মই বিচাৰোঁ। গৌৰৱ গগৈ যে পাকিস্তানৰ লগত এটা সুসম্পৰ্ক ৰক্ষা কৰি অসম তথা ভাৰতবৰ্ষৰ কাৰণে তেওঁ যি ৰাষ্ট্ৰদ্ৰোহ অপৰাধত তেওঁ অপৰাধী বুলি আমি চিহ্নিত কৰিছোঁ আৰু তেখেতৰ এই সম্পৰ্কই আমাৰ জাতিক ধ্বংস কৰাৰ যি কৌশল আজি ফাদিল হৈছে। আমি সমগ্ৰ অসমত আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু অনতি পলমে গৌৰৱ গগৈক ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ কৰিব লাগে আৰু ফাঁচী কাঠত উলমাব লাগে তেতিয়াহে আমাৰ জাতি বাচিব দেশ বাচিব। এখন শত্ৰু দেশৰ লগত তেখেতৰ যিটো সম্পৰ্ক এই সম্পৰ্কৰ ওপৰত প্ৰেছ মিটত গোটেই বিষয়টো বিশদভাৱে তেখেতে আগবঢ়াইছে। অতি দুৰ্ভাগ্যজনক কথা জাতিটোৰ বাবে অসমৰ এগৰাকী অতি শ্ৰদ্ধাৰ অসমীয়া জাতিৰ প্ৰাক্তন
মুখ্যমন্ত্ৰী সন্মানীয় তৰুণ গগৈদেৱৰ সন্তানে এনেকুৱা এটা জাতিজুতি কাম কৰে বুলি জাতিয়ে কেতিয়াও ভবা নাছিলে। এই দুৰ্ভাগ্যজনক কথা। আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু এনেকুৱা ধৰণৰ এগৰাকী ব্যক্তিক আমি তীব্ৰ ভাষাৰে আজি এই প্ৰতিবাদস্থলীত গৰিহণা দিছোঁ।